আমাৰ যিসকল নেতা কৰ্মী আপুনি ইয়াতে দেখিছে অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টি যিসমা বদলি ইয়াতে নেতৃত্ব দি আছে আজি কিমান দিন ধৰি পেলাই হাজো সমষ্টিত আমাৰ নগেন মালাকাৰ আমাৰ মণ্ডল সমিতিৰ নীলকান্ত দাস বিপুল দাস আমাৰ ৰীতা তলুৱা আমাৰ সকলোখিনি নেতা কৰ্মী ইয়াতে দিনে ৰাতিয়ে অহৰহ লাগি আছে ফণীভূষণ চৌধুৰীৰ কাৰণে কাৰণ তেখেত সকলোৰে বিৰাট মৰমৰ তেখেতক আমি মানে সাংসদ যেন লগা নাই ঘৰৰ ককাই ভাই যেন লাগিছে সেইকাৰণে আমি তেখেতৰ প্ৰতি মানে আমি বেছি আকৃষ্ট হৈ গৈছো আৰু তেখেতৰ কাৰণে আমি জান প্ৰাণ দি খাটিছে আমাৰ কৰ্মীসকলে আপোনালোকক জনাব আমাৰ কেনেকে ধৰণৰ প্ৰস্তুতি চলি আছে আমি বহুত দিন আগৰ পৰাই চলাই আছো আমি সময় পালো 7 তাৰিখ তেতিয়া গতিকে আমাৰ জয়ন্ত মল্ল ডাঙৰীয়া মন্ত্ৰী মহোদয়ে আমাক নেতৃত্ব দিছে বৰপেটা লোকসভা সমষ্টিত আৰু যেহেতু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইমানখিনি কাম কৰিছে মহিলাসকলৰ কাৰণে ইমান আঁচনি আনিছে গতিকে ইয়াততো অকল প্ৰদূষণ বিৰোধী আপোনাক ইয়াতে বিচাৰি নাপায় বাকী আৰু এজিপি মিত্ৰজোঁটত 2016 পৰাই নিৰ্বাচনত নামিছে আৰু আমি এইবাৰ যেতিয়া নিৰ্ণয় হল যে বিজেপিৰ 3 নম্বৰ বৰপেটা সমষ্টিটো এজিপি আমাৰ মিত্ৰজোঁট হিচাপে প্ৰাৰ্থিত্ব দিয়া হৈছে ফণীভূষণ চৌধুৰীৰ নিচিনা এনে মানে তেখেত হৈছে আমাৰ গোটেই অসমৰ ৰাজনীতিত এজন পিতামহ স্বৰূপ ব্যক্তি আৰু তেখেতক দিয়াৰ পিছত কোনো ৰাইজৰ আপত্তি নাই আৰু বিশেষকৈ আমি যেতিয়া ফিল্ডত নামিছো আমি কেতিয়াও দেখা নাই যে পদুম ফুল আৰু হাতীৰ মাজত কিবা বিভেদ আছে পদুম ফুলক ভাল পোৱা মানুহে এইবাৰ বুজি পাইছে যে হাতীৰ ছবিত এইবাৰ নিৰ্বাচনত তেখেতে নামিছে ফণীভূষণ চৌধুৰী ডাঙৰীয়া আৰু সেইকাৰণে হাতীৰ ছবিত চব মানুহে ভোট দিব আমাৰ পদুম মানে বিজেপিৰ যিমান কাৰ্যকৰ্তা আছে চবে বুজাই দিছে আৰু চবে বুজি পাইছে আকোৱালি লৈছে ব্যক্তিজন ইমান ভাল আৰু চবতকে ডাঙৰ কথা এইবাৰ নিৰ্বাচনটো কোনো ব্যক্তি কেন্দ্ৰ নিৰ্বাচন নহয় আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নিৰ্বাচন আকৌ এবাৰ তেখেতক তৃতীয়বাৰৰ কাৰণে তেখেতক প্ৰধানমন্ত্ৰী বনোৱাৰ নিৰ্বাচন আৰু তেখেতক প্ৰধানমন্ত্ৰী বনাবৰ কাৰণে কোনেও কুণ্ঠাবোধ নকৰে আৰু ভোটটো দিবলৈ চবে ওলাই আহিব বিশেষকে আমাৰ হাজোৱা অঞ্চলৰ শুৱালকুছি হাজোৱা অঞ্চলৰ ৰাইজে বুজি পাইছে যে ভোট দিব লাগে ভোট দিবলৈ আহিব আমি আশা কৰো বেছিভাগ ভোটত মানুহ হ'ব আৰু আমাৰ পাৰ্চেণ্টেজটো এইবাৰ খুব সুন্দৰ হ'ব আৰু চবে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক জিকাবৰ কাৰণে হাতীৰ ছবিত আপোনালোকৰ অনুভৱটো আমাৰ কেনেকে হ'ব